কেইমাহমান আগতে মই এটা ফেটি লিভাৰৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। বহুতে ডাক্তৰৰ ওচৰলৈ যায় কিন্তু ভাল নহয় ফেটি লিভাৰ। আৰু ঘিলামৰা এজন ব্যক্তিয়ে ফেটি লিভাৰৰ ঔষধ দিছিলে আৰু সেই ব্যক্তিজনৰ বিষয়ে মই উক্ত ভিডিঅ'ত কৈছিলোঁ আৰু খুবেই ভিডিঅ'টো ভাইৰেল হৈছিলে। প্ৰায় 1 লাখতকৈ অধিক মানুহে চাইছিলে। আজি মই বেলেগ এটা ঔষধ আচলতে মই নিজে খাই ভাল পাইছিলোঁ আৰু মোৰ ভাল হৈছিলে বেমাৰটো। এতিয়া মই মাজে সময়ে খাওঁ আৰু খাই থাকিব লাগে প্ৰত্যেকে। আজি মইনো কি খাইছিলোঁ আৰু কি খাইনো ভাল হৈছিলে সেইটো মই আপোনালোকক ক'ম। বহুতে উপকৃত হ'ব বুলি ভাবিছোঁ যাৰ ফেটি লিভাৰ হৈ আছে, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া দেখিছে, এই পুলিটো হৈছে ভুই আমলখি পুলি। আপোনালোকে বহুতে চিনি পায় আৰু চিনি নাপালেও আপোনালোকে নেটত চাৰ্চ কৰি চাব পাৰে ভুই আমলখি। এতিয়া মানে পুলি গছে, সেইকাৰণে এইটো সৰু, মই ডাঙৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আপোনালোকৰ বাৰীখনতে পাব। ঠিক নীলাজী বনৰ সদৃশ, কিন্তু নীলাজী বন নহয়, ইয়াক ভুই আমলখি বুলি কয়। এনেকুৱা ভুই আমলখি আপোনালোকে পিচি পানীত উতলাই আপোনালোকে তাৰ ৰসখিনি যদি মাহেকত 3 দিনমান খায়, আপোনাৰ যি লিভাৰ প্ৰব্লেম, যি ফেটি লিভাৰ হৈ আছিলে, সেই মানে সমস্যাটো একেবাৰে ভাল হৈ যোৱাৰ সম্ভাৱনা প্ৰায় 100% থাকে আৰু পূৰা নৰ্মেল পৰ্যায়ত গুচি যায়। গতিকে আপোনালোকে পৰাপক্ষত যদি আপোনাৰ বাৰীখনত আছে, নহ'লে বিচাৰি ইয়াৰ যিটো মই ক'লোঁ ইয়াৰ ৰস আপোনালোকে খাব। যিসকলে মদ্যপান কৰে তেওঁলোকে 2 মাহৰ মূৰত হ'লেও ইয়াৰ ৰস খাই থাকিব লাগে, উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু যদি আপুনি চিনি নাপায়, আপোনাৰ ঘৰৰ কাৰোবাক সুধিব পাৰে, ভুই আমলখি বুলি কয়। ইয়াৰ মানে কি হয়, নীলাজী বনৰ দৰে ছিঙি উঘালি দিয়াৰ লগে লগে ইয়াৰ পাতবোৰ এনেকুৱা হৈ যায়। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি উপকৃত হ'ব বুলি ভাবিছোঁ। এইখিনিকে ক'লোঁ এইটো ভিডিঅ'ত।